পুনৰ ৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল এজন সাংবাদিক। এইবাৰ DY365 সাংবাদিকক অপদস্থ। তিনিজনীয়া দুৰ্বৃত্তৰ দলে এই অপদস্থ কৰিছে বুলি জানিব পৰা গৈছে। বোকাজনৰ ডিলাইট সাংবাদিক মনোজ চক্ৰৱৰ্তীক আক্ৰমণ। সাংবাদিকজনক অপহৰণৰ চেষ্টাও চলাইছিল অচিনাক্ত তিনি দুৰ্বৃত্তই। শনিবাৰৰ সন্ধিয়া সংঘটিত হয় এই সাংবাদিকক আক্ৰমণৰ ঘটনাটো। এখন দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ চালকক সহায় কৰিবলৈ বিচাৰিছিল মনোজে আৰু সেই সময়তে কাষতে ৰৈ থকা তিনি দুৰ্বৃত্তই আক্ৰমণ কৰে মনোজক। আচলতে দুৰ্বৃত্তৰ দলটোৱে পিস্তল দেখুৱাই ডকাইতি কৰিছিল চালকজনক। সেই সময়তে সাংবাদিকজন উপস্থিত হোৱাত আক্ৰমণ কৰিলে দলটোৱে। অৱশ্যে সাংবাদিক বুলি পৰিচয় দিয়াত পলায়ন কৰে দুৰ্বৃত্তৰ দলটো। এই ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে সাংবাদিক মনোজ চক্ৰৱৰ্তীয়ে। ৰখাই থোৱা চাৰিচকীয়া বাহনৰ পৰা তিনিজন মানুহ ওলাই আহি মোক জোৰ জবস্তি তেওঁলোকৰ বাহনত ঠেলি হেঁচি মোক সোমাবলৈ বাধ্য কৰোৱাত মই তেওঁলোকৰ পৰা জোৰ জবস্তি মই গাড়ীত নবহোঁ, মই এজন নিৰীহ মানুহ, মোক আপোনালোকে কিয় এনেকৈ কৰি আছে বুলি মই তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ যুক্তি তৰ্কত লিপ্ত হওঁ। পৰৱৰ্তী সময়ত তেওঁলোকে একো নমনাত মই তেওঁলোকক কৈছোঁ, মই নিৰীহ মানুহ, মোক তেনেকৈ আপোনালোকে অপহৰণ নকৰিব। মই এজন স্থানীয় সাংবাদিক, মোৰ কাৰো লগত শত্ৰুতামি নাই, আপোনালোকৰ লগতো মোৰ চিনাকিও নাই, মোৰ শত্ৰুও নহয় আপোনালোকে, গতিকে মোক আপোনালোকে এনেকুৱা নকৰিব, মোক এৰি দিয়ক বুলি মই তাৰ পৰা যেনে তেনে মই বলপূৰ্বকভাৱে মই পুনৰ এৰা খাই লাহৰীজান আৰক্ষী চকী অভিমুখে মই ৰাওনা হওঁ। তাৰ পৰা মই আৰক্ষীক ঘটনা সম্পৰ্কে অৱগত কৰোঁ।